CM টিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আবেদন আৰু ইয়াৰ নথিপত্ৰ বিশেষকৈ কি লাগিব, কোনসমূহ প্ৰয়োজন হ'ব, কোনসকলে পাব। এতিয়া বহুত ভাগে কয় যে এইসকল যুৱক যুৱতীয়েহে পাব, বাকীসকলে নাপায়। তো এনেকুৱা ধৰণৰ কিছুমান কেটেগৰী ভাগ কৰি দিয়ে। তো প্ৰকৃততে কোনসকলক দিয়া হ'ব, কোনসকলে পাব আৰু নথিপত্ৰ কি, এই সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব অন্যজনৰ সুবিধা হোৱাকৈ। তেতিয়া কথাটো হ'ল কি, বহুত ভাগে কৈ আছে আত্মনিৰ্ভৰশীল আঁচনি 1, 2। তো বহুতে আবেদন কৰিছিলে, বহুতে নাপালে। এতিয়া নোপোৱাৰ ক্ষেত্ৰত কৈছে যে যিসকল বিজেপি কৰ্মী আছে বা তেওঁলোককে দিয়া হৈছে, এনেধৰণৰ কিছুমান মন্তব্য আহিছে। তো প্ৰকৃততে হয় নে নহয়, তেনেকুৱাকৈ দিছে নেকি, বা আপোনালোকে কিয় নাপালে, আকৌ আপোনালোকে আবেদন কৰিব পাৰিবনে যিসকলে নাই পোৱা। তেতিয়া প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে কি ডকুমেণ্ট লাগিব বা আবেদন আপোনালোকৰ হৈ আছে নে নাই। তো এনেকুৱা ধৰণৰ কিছুমান কথা। এতিয়া ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ সকলোখিনি ঠিক হৈ থাকিবই লাগিব। ডকুমেণ্ট আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিলে, আধাৰ কাৰ্ডটো তাতকৈ এতিয়া গুৰুত্বপূৰ্ণ নথিপত্ৰ। আধাৰ কাৰ্ডটো আপোনালোকৰ প্ৰয়োজন, আধাৰ কাৰ্ডটো আপোনালোকৰ লাগিবই। 2 নম্বৰতে যদি আপোনাৰ চাওঁ তেনেহ'লে পেন কাৰ্ডটো লাগিব। পেন কাৰ্ডটো আমাৰ আছেই আৰু পেন কাৰ্ডটো আমাক লাগিব। আৰু যিহেতু বেংক পাছবুক আপোনালোকৰ জৰুৰী হ'বই, কাৰণ কেলৈ আপোনালোকক যেতিয়া নেকি চেক দিব, চেক দিয়াৰ পাছত আপোনালোকে চেক জমা কৰাৰ পাছত আপোনালোকৰ সেই একাউণ্টত টকাটো সোমাব। তো সেইবাবে আপোনালোকৰ বেংক একাউণ্ট এটা থকাটো প্ৰয়োজনীয়, অৰ্থাৎ আপোনালোকৰ বেংক পাছবুক লাগিব। আৰু ইয়াৰ সমান্তৰালকৈ আমি যদি চাওঁ কাষ্ট চাৰ্টিফিকেট, আপুনি কোনটো কাষ্টৰ হয় সেইটো আপোনালোকে দেখাব লাগিব, সেইটো আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু তাৰ উপৰি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ নথিপত্ৰসমূহ লাগিবই। তো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপোনালোকে মেট্ৰিক পাছ নে, হায়াৰ ছেকেণ্ডেৰী পাছ নে, BA পাছ নে, বা সেইটো কেটেগৰীতে আপোনালোকক টকাটো দিয়া হ'ব। তো সেইবাবে আপোনালোকক সেইখিনিও লাগিব। তাৰপৰা আটাইতকৈ আপোনালোকৰ গুৰুত্বপূৰ্ণটো হৈছে, আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি নহয়, এইটোতো আপোনালোকক লাগিবই, যিহেতু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে বিজনেছ প্লেনটো কোনটো আপোনালোকে কৰিম বুলি ভাবিছে, কোনটো বিষয়ত আপোনালোকে ব্যৱসায় কৰিম বুলি ভাবিছে, কোনটো ব্যৱসায়ত আপোনালোকে টকাখিনি খৰচ কৰিম বুলি ভাবিছে। কাৰণ কেলৈ এই আঁচনিখনৰ মূল উদ্দেশ্যটোৱে হৈছে যে নিজে স্বাৱলম্বী হোৱা আৰু আত্মনিৰ্ভৰশীল হোৱা। তো আপোনালোকে টকাটো পোৱাৰ পাছত এটা কাম কৰিলেহে আপোনালোকে নিজে স্বাৱলম্বী হ'ব, আত্মনিৰ্ভৰশীল হ'ব। চ' সেইবাবে আপোনালোকৰ বিজনেছ প্লেন এটা আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে সেইখিনি বনাব লাগিব, কেনেদৰে বনাব লাগে। ইতিমধ্যে ভিডিঅ' দিয়া আছে, নহ'লে আপোনালোকে ইউটিউবতো ভালমানখিনি ভিডিঅ' পাব, ভাল ভিডিঅ' ইউটিউবত আপোনালোকৰ বাবে সেইখিনি প্ৰস্তুত কৰি থৈছে, আপোনালোকে তাত চাব পাৰিব। তো এইখিনিয়ে লাগিব। তাৰ উপৰি আপোনালোকৰ সকলোখিনি আৰু আপোনালোকৰ ব্যৱসায়ৰ ওপৰত অভিজ্ঞতা হ'ব লাগিব, যিহেতু আপোনালোকৰ ইণ্টাৰভিউবিলাকত সেইখিনি সোধা দেখা যায়। তো সেইখিনি এতিয়া কথাটো হ'ল যে আপোনালোকৰ আবেদন আপোনালোকে কোনসকলে কৰিব পাৰিব। আবেদন আপোনালোকে সকলোৱে কৰিব পাৰিব আৰু আবেদন কৰোঁতে বহুত বেছি আপোনালোকৰ একো অসুবিধা নহয়। আবেদন আপোনালোকে পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকৰ আকৌ আবেদন প্ৰক্ৰিয়া আপোনালোকক কি কৰিব, অনলাইন কৰিবৰ বাবে সেইখিনি ক'ব। এতিয়া বৰ্তমান আপোনালোকৰ সেইখিনি ৰেজিষ্ট্ৰেশ্যনহে আপোনালোকে কৰিব পাৰিব। আপোনালোকে এইটো কৰাৰ পাছত আকৌ যেন কৰিব নালাগিব তেনেকুৱা ধৰণৰ নহয়, তাৰপৰা আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া বৰ্তমান আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। এতিয়া কথাটো হ'ল যে কোনসকলে পায়, কোনসকলে নাপায়। প্ৰথমতে যে যিসকলে 1, 2 তেনেদৰে আবেদন কৰিছিলে, যিসকলে নাপালে তেওঁলোকে নাপাব নেকি, আবেদন কৰিব নোৱাৰিব নেকি? নিশ্চয় পাৰিব, আপোনালোকে কৰিব। কেলৈ নাপাব? আৰু বহুতে কৈছে যে আমি নাপাওঁ, বহুতো বাছি দিয়া হৈছে, তেনেকুৱা ধৰণৰ নহয়। এতিয়া যিহেতু আগন্তুক সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, আকৌ সেইখিনি প্ৰায় লাখ যুৱক যুৱতীক এনেদৰে দিয়াৰ পৰিকল্পনা কৰা দেখা গৈছে। আৰু এতিয়াতো নিৰ্বাচনৰ ফলাফল 4 মে'ত দিয়া হ'ব, সকলোৱে গম পাইছে। আৰু 4 মে'ত দিয়াৰ পাছত কোনে কেনেদৰে চৰকাৰ গঠন কৰে, তাৰপাছতে এই সকলোখিনি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে আমাৰ চৰকাৰ আহে, তেনেহ'লে আগন্তুক সময়ত এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি CM টিপুলে তিনিত ভালমানখিনি যুৱক যুৱতীক সামৰি লোৱা হ'ব আৰু সকলোকে আমি দিয়া হ'ব বুলি এইখিনি মন্তব্য কৰিছে। তো সেইবাবে আপোনালোকে যিসকলে আগত আবেদন কৰিছিলে, যদি পোৱা নাছিলে আপোনালোকে পাৰিব। আৰু এনেকুৱা ধৰণৰ নহয়, যদি আপোনালোকৰ ইণ্টাৰভিউবিলাক ভাল হৈছে, আপোনালোকে যদি ভালকৈ সেইখিনি প্ৰেজেণ্ট কৰে, তেনেহ'লে আপোনালোকে নিশ্চয় এইখিনি টকা পাব। বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আগন্তুক সময়ত নতুন খবৰসমূহ আহিলে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।